নমস্কাৰ আজি 4 সেপ্টেম্বৰ অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা খন্দিয়াৰ 8টাকৈ গুৰুত্বপূৰ্ণ খবৰ আপোনালোকৰ বাবে লৈ আহিছো এই মুহূৰ্তত জনাই আছো এটা গুৰুত্বপূৰ্ণ খবৰ ডিটেনশন কেম্পত ৰাখি সংখ্যালঘুক নিক্ষেপ কৰাৰ ষড়যন্ত্ৰ ৰচিছে এখন বিজেপি চৰকাৰে গুৰুতৰ অভিযোগ উত্থাপন হৈছে ডিটেনশন কেম্পত ৰাখি সংখ্যালঘুক নিক্ষেপ কৰাৰ ষড়যন্ত্ৰ ৰচিছে এইখন চৰকাৰে বিদেশী ঘোষণা কৰা 28 গৰাকী লোক হৈছে ভাৰতীয় যি 28 গৰাকী বিদেশী বুলি ঘোষণা কৰি টানি চুচুৰাই ডিটেনশন কেম্পলৈ লৈ যোৱা হৈছিল সেই 28 গৰাকী ভাৰতীয় বুলি দাবী কৰিছে আমছুৱে চ্যালেঞ্জ প্ৰদান কৰিছে এটা ডাঙৰ খবৰ জনোৱাৰ চেষ্টা কৰিছো সংখ্যালঘুক ডিপুটাৰ খজাই প্ৰেৰণ কৰা হৈছে ডিটেনশন কেম্পলৈ এবাৰ একপক্ষীয়ভাৱে সংখ্যালঘুক নিধন কৰাৰ পৰিকল্পনা কৰিছে এইখন চৰকাৰে বৰপেটাৰ বিদেশী ঘোষিত 28 গৰাকীৰ হকে ওলাই আহিল আমছু ডিটেনশন কেম্পলৈ প্ৰেৰণ কৰা 90% হৈছে ভাৰতীয় এই মন্তব্য এবাৰ আমছুৰ ডিটেনশন কেম্পলৈ প্ৰেৰণ কৰা 90% হৈছে ভাৰতীয় আমাক সময় দিলে ডিটেনশন কেম্পত থকা সংখ্যালঘুক ভাৰতীয় বুলি প্ৰমাণ কৰিম আমছুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰৰ এই প্ৰত্যাহ্বান কেৱল ভোটাৰলি চাই বিদেশী ঘোষণা কৰিছে সংখ্যালঘুক সীমান্ত অঞ্চলত থকা কোনো গাঁৱলৈ লৈ বিএছএফ আৰু আৰক্ষীয়ে কোনো তদন্ত কৰা নাই দিল্লী এফটিৰ বিৰুদ্ধে ব্যাপক আন্দোলনৰ হুংকাৰ এবাৰ আমছুৰ দিল্লীৰ পৰা আহিয়েই ডিটেনশন কেম্পৰ সন্মুখত সংখ্যালঘু জনতাক লৈ প্ৰতিবাদৰ হুংকাৰ দিছে আমছুৱে পৰৱৰ্তী খবৰ অৱশেষত খণ্ডান ওলাইছে সুমি বৰাৰ ৰাজ্য জোকাৰি যোৱা যি কাণ্ড সুমি বৰা সেই সুমি বৰাৰ অৱশেষত খণ্ডান ওলাইছে স্বামীসহ কণ্ঠশিল্পী দিকুৰ ঘৰত ওলাইছে সুমি বৰা নিশা কণ্ঠশিল্পী দিকুৰ ঘৰত আছিল সুমি বৰা আৰু স্বামী তাৰ্কিকৰ সৈতে আত্মগোপন কৰি আছিল সুমিয়ে দিকুৰ ঘৰত থাকোতে তাৰ্কিকলৈ আহিছিল আৰক্ষীৰ ফোন আৰু দিনৰ 1 বজাত দিকুৰ ঘৰলৈ আহিছিল সুমি নিশা 12 বজাৰ পিছত ওলাই গৈছিল দুয়োগৰাকী আৰু দিকুৱে নিজে দিছে আত্মগোপন কৰি থকাৰ খবৰ ৰাজ্যবাসীৰ কাৰণে পৰৱৰ্তী ব্ৰেকিং নিউজ হৈছে এবাৰ স্মাৰ্ট মিটাৰক লৈ ৰাজ্য জ্বলিছে ৰাজ্যৰ বিভিন্ন প্ৰান্তত আজি ব্যতিক্ৰমী প্ৰতিবাদ হাতত লৈছে এবাৰ প্ৰতিবাদী জনতাই এবাৰ স্মাৰ্ট মিটাৰক লৈ এবাৰ ৰাজ্য উত্তাল হাতে হাতে স্মাৰ্ট মিটাৰ লৈ আৰক্ষীৰ সন্মুখতে নিজৰ ঘৰৰ স্মাৰ্ট মিটাৰ আনি আৰক্ষীৰ সন্মুখতে ভাঙি চুৰমাৰ কৰিছে উত্তেজিত জনতাই এই মুহূৰ্তত জনাই আছো এটা গুৰুত্বপূৰ্ণ খবৰ আৰক্ষীৰ সন্মুখতে দলিয়াই ভাঙিছে স্মাৰ্ট মিটাৰ আৰক্ষীৰ সন্মুখতে শতাধিক লোকে দলিয়াই ভাঙি চুৰমাৰ কৰিছে স্মাৰ্ট মিটাৰ কিয়নো স্মাৰ্ট মিটাৰত অত্যাধিক বিল অহাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে স্মাৰ্ট মিটাৰৰ শোষণত অতিষ্ঠ জনতাই দিছে তাৰ প্ৰত্যুত্তৰ চৰকাৰে কাণ খাৰ নিদিয়া স্মাৰ্ট মিটাৰক কেন্দ্ৰ কৰি ৰাজ্য উত্তাল হৈ পৰিছে ঘৰত থকা স্মাৰ্ট মিটাৰ খুলি আনিছে একাংশ প্ৰতিবাদী জনতাই শক্তি বিভাগৰ বিৰুদ্ধে অভিযোগ দিবলৈ থানালৈ আহিছিল খ লোক ৰাইজৰ অভিযোগক আৰক্ষীয়ে গুৰুত্ব নিদিয়াৰ ক্ষোভিত হৈ পৰিছে জনতা ক্ষোভত আৰক্ষীৰ সন্মুখতে ভাঙি পেলাইছে শতাধিক স্মাৰ্ট মিটাৰ আৰু তাৰ পাছতে স্মাৰ্ট মিটাৰক কেন্দ্ৰ কৰি এবাৰ উত্তেজিত হৈ পৰিছে সাধাৰণ জনতা পৰৱৰ্তী খবৰ দীপাংকৰ বিশাল স্বপ্ননীলৰ পাছত এবাৰ আৰক্ষীৰ ৰুখত পৰিছে হোমেন 300 কোটি টকাৰ আত্মসাৎ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে হোমেনৰ বিৰুদ্ধে এটা গুৰুত্বপূৰ্ণ খবৰ দীপাংকৰ বৰ্মন বিশাল ফুকন আৰু স্বপ্নলীল দাসৰ পাছতে এবাৰ হোমেন বৰা এবাৰ কোটি কোটি টকাৰ আত্মসাৎ কৰি আৰক্ষীৰ জালত আন এগৰাকী মহাপ্ৰবঞ্চক হোমেন এবাৰ ট্ৰেডিংৰ নামত 300 কোটিৰ আত্মসাৎ তেজপুৰৰ হোমেন বৰাৰ গিনি কেপিটেল নামৰ প্ৰতিষ্ঠান খুলি কোটি কোটি টকা লুটাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে এবাৰ তেজপুৰ গুৱাহাটী নুনমাটি ঘোৰামৰাত কাৰ্যালয় খুলি প্ৰবঞ্চনা ইতিমধ্যে তেজপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে মহাপ্ৰবঞ্চক হোমেনক
ইতিমধ্যে তেজপুৰ আৰক্ষীয়ে হোমেনক গ্ৰেপ্তাৰ কৰিছে দীপাংকৰ বৰ্মন বিশাল ফুকন স্বপ্নলীল দাসৰ পিছত এবাৰ হোমেন বৰা আৰক্ষীৰ ৰুখত পৰিছে ৰাজ্যবাসীৰ কাৰণে পৰৱৰ্তী আন এক ব্ৰেকিং নিউজ হৈছে সুমি বৰাৰ সম্পত্তিৰ স্বামীৰ সম্পত্তিৰ পাহাৰ এবাৰ হতভম্ব হৈ পৰিছে আৰক্ষী সুমি বৰাৰ স্বামীৰ সম্পত্তিৰ পাহাৰ দেখি এবাৰ হতবাক হৈ পৰিছে আৰক্ষী পেছাত ফটোগ্ৰাফাৰ হৈও কেনেকৈ বিশাল সম্পত্তি গঢ়িছে এবাৰ তাৰ্কিক বৰাই উজনি অসমত তাৰ্কিক বৰাই কেইবাখনো চাহ বাগান ক্ৰয় কৰাৰ তথ্য পোহৰলৈ আহিছে উজনিত চোৰাং সিন্ডিকেটত বৃহৎ ধন বিনিয়োগ কৰিছিল সুমি বৰা আৰু স্বামী তাৰ্কিক বৰাৰ জৰিয়তে এবাৰ শ্বেয়াৰ মাৰ্কেটত ধন বিনিয়োগ কৰিছিল সুমিয়ে শীঘ্ৰে স্বামী তাৰ্কিক বৰাক আৰক্ষীয়ে তলব কৰাৰ সম্ভাৱনা সুমি বৰাক খংগ দিয়া অন্য এক বৃহৎ চক্ৰ তদন্তৰ আওতালৈ অহাৰ সম্ভাৱনা আছে ৰাজ্যবাসীৰ কাৰণে পৰৱৰ্তী আন এক ব্ৰেকিং নিউজ হৈছে এবাৰ আহি গৈছে কঠোৰ আইন চৰকাৰ কঠোৰ হৈ পৰিছে এবাৰ 10 দিনত দৰ্শনকাৰীক দিয়া হ'ব চৰম শাস্তি ৰাজ্যত দিনক দিনে দৰ্শনৰ সংখ্যা বৃদ্ধি পাই আছে আৰু তাৰ মাজতে আহি গৈছে নতুন আইন জঘন্য কাণ্ডৰ বিৰুদ্ধে চৰকাৰে উত্থাপন কৰিলেই কঠোৰ বিধায়ক এতিয়াৰ পৰা নাবালিকা বা মহিলাৰ সৈতে জঘন্য কাণ্ড কৰিলেই মৃত্যুদণ্ড বিহা হ'ব জঘন্য কাণ্ড কৰিলে অভিযুক্তক দিয়া হ'ব চৰম শাস্তি বিধানসভাত গৃহীত হ'ল চৰকাৰৰ ধৰ্ষণ বিৰোধী বিধেয়ক দৰ্শনত দোষী সাব্যস্ত হোৱা লোকক 10 দিনৰ ভিতৰত মৃত্যুদণ্ড বিহা হ'ব বিজেপিৰ বিধায়কেও সমৰ্থন জনাইছে ৰাজ্য চৰকাৰৰ বিধায়কখনক অপৰাজিতা মহিলা আৰু শিশু 2024 এই বিলক অনুমোদন এবাৰ বিধানসভাত পশ্চিম বংগৰ অপৰাধ আইন আৰু সংশোধনী বিলক এবাৰ অনুমোদন জনোৱা হৈছে ৰাজ্যবাসীৰ কাৰণে পৰৱৰ্তী আন এক খবৰ হৈছে 14 ছেপ্টেম্বৰই হৈছে অন্তিম সময়সীমা আধাৰ কাৰ্ডৰ গৰাকীয়ে এইকেইটা কাম 14 ছেপ্টেম্বৰৰ পূৰ্বে কৰাটো অত্যন্ত জৰুৰী এটা গুৰুত্বপূৰ্ণ খবৰ আধাৰ কাৰ্ডৰ গৰাকীৰ বাবে আহি গৈছে ডাঙৰ খবৰ এবাৰ 14 ছেপ্টেম্বৰৰ ভিতৰত আপডেট কৰিব লাগিব আপোনাৰ আধাৰ কাৰ্ড UIDAI তৰফৰ পৰা এই নিৰ্দেশনা জাৰি কৰা হৈছে মাই আধাৰ পৰ্টেলৰ জৰিয়তে কৰিব পাৰিব আধাৰ কাৰ্ড আপডেট বিনামূলীয়াকৈ কৰিব পাৰিব আপোনাৰ আধাৰ আপডেট পৰ্টেলত গৈ লগইনত ক্লিক কৰি নিজৰ 12 অংকৰ আধাৰ নম্বৰ আপুনি দিয়ক আৰু তাৰ পাছতেই দিব লাগিব আপোনাৰ এটা ক্যাপচা কোড OTP ক্লিক কৰিলে আপোনাৰ ৰেজিষ্টাৰ মোবাইল নম্বৰত আহিব এটা বিশেষ OTP আৰু ফোনত অহা OTP দিব লাগিব পৰ্টেলত ইয়াৰ পাছতে পৰ্টেলত গৈ জমা দিয়ক আপোনাৰ যাৱতীয় নথিপত্ৰ আৰু তাৰ পাছতে আপডেট হৈ পৰিব আপোনাৰ আধাৰ কাৰ্ড আরে গুৰুত্বপূৰ্ণ খবৰ হৈছে এবাৰ কংগুত এক ভয়ংকৰ ঘটনা সংঘটিত হৈছে এবাৰ কাঢ়াগাঁও ভাঙি পলায়নৰ চেষ্টা এবাৰ 129 গৰাকীকৈ লোকৰ তাৰ পিছতেই কংগুত 129 গৰাকীকৈ লোকৰ মৃত্যু হৈছে জনাই আছো এটা ডাঙৰ খবৰ কংগুত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা কংগুৰ এটা কেন্দ্ৰীয় কাৰাগাৰৰ পৰা পলায়নৰ চেষ্টা কৰি নিহত হৈছে শতাধিক লোক মঙ্গলবাৰে কাৰাগাৰৰ কৰ্তৃপক্ষই জনোৱা মতে কংগুৰ ৰাজধানী চহৰখনৰ মূল কাৰাগাৰৰ দেৱাল ভাঙি পলায়নৰ চেষ্টাত কমেও 129 গৰাকীকৈ লোকৰ মৃত্যু হৈছে যাৰ ফলতেই সমগ্ৰ অঞ্চলটোক এক আতংকময় পৰিৱেশৰ সূচনা হৈছে চৰকাৰে জনোৱা মতে এই ঘটনাত 59 জন আহত লোক ইতিমধ্যে চিকিৎসাধীন হৈ আছে আৰু ইয়াৰে কেইবাজনো ধৰ্ষণৰ গোচৰত অভিযুক্ত বুলি জানিব পৰা গৈছে পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ গুৱাহাটী মহানগৰ আৰক্ষীৰ লকআপত ৰহস্যজনক মৃত্যু আছামিল এবাৰ জালুকবাৰী আৰক্ষী চকীৰ জিম্মাত আছিল লোকজন আৰক্ষী লকআপৰ বাথৰুমত মৃত অৱস্থাত উদ্ধাৰ কৰা হৈছে আত্মহত্যা কৰাৰ সন্দেহ গোবিন্দ ৰাজবংশী নামৰ লোকজনৰ সমগ্ৰ ঘটনা গাপ দিয়াৰ চেষ্টা এবাৰ আৰক্ষীৰ বাইক চুৰিৰ গোচৰত লকআপত আছিল এই
লোকগৰাকী গোবিন্দ ৰাজবংশী নামৰ লোকজনৰ। পৰৱৰ্তী ব্ৰেকিং নিউজ, আকৌ অসমীয়া যুৱকক আক্ৰমণ বহিৰাগতৰ। ডেলিভাৰী বয় ৰঞ্জন মৰাণক এবাৰ প্ৰহাৰ কৰা হৈছে। বহিৰাগত বনিয়াই প্ৰহাৰ কৰিছে ৰঞ্জন মৰাণক। ডাঙৰ খবৰ, পিতা পুত্ৰৰ আক্ৰমণত আঘাতপ্ৰাপ্ত হৈছে যুৱকজন। এবাৰ ৰাহুল পাছোৱান বিনোদ পাছোৱানে আক্ৰমণ কৰিছে যুৱকজনক। ৰাহুল পাছোৱান বিনোদ পাছোৱানে যুৱকজনক আক্ৰমণ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে। এবাৰ অসমীয়া যুৱকক আক্ৰমণ এবাৰ বহিৰাগতৰ।